CMৰ এৰিয়াটো আৰু গোটেই যোৰাবাটৰ টাইম লেপছ ডাটা ফ্ৰম 2008 কেনেকৈ পাহাৰখন পৰিৱৰ্তন হৈছে মই গোটেইটো দেখাই দিছোঁ আৰু 2024ত ই একদম আমাৰ শব্দটো ভাল নহয় কিন্তু এখন নাঙঠ পাহাৰত পৰিণত হৈছে এটো মই আৰু এটো স্যাটেলাইটৰ ডাটা এটো মই ইয়াতে এখন দি থৈ দিছোঁ আপোনালোকে চাব পাৰিব আৰু সন বিলাকো দি আছে প্ৰত্যেকটো সনত কেনেকৈ পৰিৱৰ্তন হৈছে এই গোটেই গ্ৰীনটো এনেকৈ পাহাৰটো ভাঙি ভাঙি গৈ আছে ইয়াত আপোনালোকে নিজেও চাই ল'ব পাৰিব এটো কোনোবাই অলপ আগবাঢ়িলে মোৰ স্যাটেলাইট ডাটাটো নলৈ স্যাটেলাইট ডাটা কিনিবও পায় so you can procure also আৰু মইতো ভাবো যে USTMৰ মালিক এটা জেহাদে আৰম্ভ কৰিছে আমি যেটো ল্যান্ড জেহাদ বুলি কওঁ তেওঁ এটা ফ্লাড জেহাদে আৰম্ভ কৰিছে অসমৰ ওপৰত নহলে ইমান নিৰ্দয়ভাৱে কোনেও কাটিব নোৱাৰে পাহাৰ কোনো প্ৰকৃতিক ভাল পোৱা মানুহে বিশেষকৈ শিক্ষানুষ্ঠানে ইমান বেয়াকৈ কাটিব নোৱাৰে এটো এটা মইতো জেহাদ বুলিয়ে কওঁ এক প্ৰকাৰ মই কোনবাই ভাল পায় বেয়া পায় আৰু উপায় নাই কিন্তু এটো এটা ডেলিবাৰেট বুলিও মই বিশ্বাস কৰো কাৰণ নহলে পাহাৰখন ৰাখিও ধুনিয়াকৈ আৰ্কিটেক্ট মাটি গছ গছনি ৰাখিও বিল্ডিং বনাব পাৰি ড্ৰেনেজ কৰিব পাৰে ধুনিয়াকৈ গছ গছনিৰ মাজত আশ্ৰম টাইপ বনাব পাৰি বিভিন্ন ধৰণে আজিকালি হিলছতো শিক্ষানুষ্ঠান হোৱাৰ আৰ্কিটেক্ট আছে তেওঁটো আৰ্কিটেক্ট ইউজ কাৰণে খালি বুলডোজাৰ লগাই ধাৰ মাটিবোৰ কাটি দিছে আৰু চান্স লৈছে মেঘালয় কিন্তু কামটো হল অসমৰ লৰা ছোৱালী বিলাকে পঢ়ে কালিৰ পৰা যদি গুৱাহাটী লৰা ছোৱালী বিলাকে পঢ়া বাদ দি দিয়ে আৰু গুৱাহাটীৰ অধ্যাপক অধ্যাপিকা সকল যদি তাত যোৱা বাদ দি দিয়ে তেতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানীও তাতে খতম হৈ যাব বস্তুটো বনাই লৈছে মেঘালয়ত ব্যৱসায়টো অসমৰ ওপৰতে নিৰ্ভৰশীল মেঘালয়তো ষ্টুডেন্ট তাত কোনো নপঢ়ে হাৰ্ডলি 10% টো নপঢ়ে মই দেখা নাছিলো কিবা এখন ফাংচন পাতোতে মইতো আচৰিতে হৈ গলো প্ৰথম তাৰ পিছত আকৌ মেডিকেল বুলি যোৱা 2 বছৰত মইতো 3 বছৰ আগত গৈছিলো 2 বছৰততো আৰু বগৰাই দিলে আৰু এটো স্যাটেলাইট ডাটা তেওঁ না কৈতো লাভ নাই আৰু স্যাটেলাইটৰ পিকচাৰটো আৰু মই বনাব নোৱাৰো 2011 চনত 2011 দহৰ ফটোটো যি কনৰাড চাংমা ডাঙৰীয়াক চিঠি এখন দিছো আৰু ৰাতি মই তেওঁক আজি লগো পাম কিন্তু তেওঁলোকে আমাৰ কথা শুনি কিমান নিজে কৰিব পাৰিব মই নাজানো কাৰণ অলৰেডি বহুত কৰিয়ে পেলালে গতিকে এটা কি কৰি উপায়টো হল যে এটা আমাৰ লৰা ছোৱালী নগলে জামেলাটো মৰি যায় তেতিয়া এইবিলাক বিল্ডিংও বন হৈ যাব নিজে নিজে গছ গছনি আৰম্ভ হ'ব আমাৰ মানুহবিলাক তাত গৈ থাকিব নালাগে তো ঠিক হৈ যাব ইয়াতে কব পানী উঠিছে আৰু ৰাতিপুৱা গৈ তাত যদি চাকৰি কৰি থাকে তেলে দুইটাটো নিমিলিব গতিকে কিছুমান বস্তুৰ উত্তৰ হল ইকোনমিক যে অৰ্থনৈতিকভাৱে উত্তৰ দিব লাগে তেতিয়া বহুত বস্তু ঠিক হৈ যায় গুৱাহাটীটোতো আমি আমাৰ সমস্যা আছে কেতিয়াবা আপোনালোকে গুৱাহাটীৰো বাহিনীখন চাব কেনেকৈ বিল্ডিং ওপৰত বনাই দিছে গতিকে আমাৰ মানুহৰতো সমস্যা আছে কিন্তু বৰষুণ নোহোৱাকৈ পানী হোৱাৰ মুখ্য কাৰণটো তেওঁলোক এটা সমস্যাটো হল বৰষুণ হলে পানী হোৱাটো আমি দোষী কিন্তু বৰষুণ নোহোৱাকৈ যে পানী হয় সমস্যা